Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হ'ব হাইব্ৰিড জাতৰ পটলৰ খেতি। তো এই খেতি কেনেকৈ কৰিব লাগে, কি ধৰণৰ মাটিত পটলৰ খেতি কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব, আৰু গোবৰ সাৰ কিমান দিব লাগিব, ৰাসায়নিক সাৰ কিমান দিব লাগিব, জৈৱিক সাৰ কিমান দিব লাগিব, কেঁচু সাৰ কিমান খটাব লাগিব, বিঘাই প্ৰতি গৈ আছোঁ মই, আৰু পটলৰ শিপাখিনি কিমান ডিষ্টেঞ্চত লগাব লাগিব, আৰু পটল শিপাবিলাক লগোৱাৰ পিছত যেতিয়া এনেকুৱা গজালি মেলিব তেতিয়া আপোনালোকে এই এনেকুৱা ধৰণৰ গোবৰ সাৰ ইয়াত মই 2 গাড়ী অলৰেডি পেলাই দিছোঁ। আজি লেবাৰ মাতি দিয়া হৈছে, লেবাৰে ধুনীয়াকৈ গোবৰখিনি খেতিত সিঁচি আছে। চাওক তো বন্ধুসকল, চাওক এয়া এনেদৰে গোবৰখিনি সিঁচা হৈ আছে খেতিত। পটলৰ গছখিনি ধুনীয়াকৈ গজালি মেলিছে। মই এতিয়া গোবৰ দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে দেৰি নকৰিব। আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ লগত জড়িত হয়, খেতিৰ লগত মনোযোগী হয়। সোণ ৰূপ আমি সাগৰৰ তলিত বিচাৰিব নালাগে। আমাৰ খেতি বাতিত সোণতকৈও বেছি মূল্যৱান আমি খেতিত পাওঁ। টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তাই হ'ল খেতি। তো আমাৰ শিক্ষিত নিবনুৱা কিছুমানে ঘৰত অযথা বহি আমি সময় নষ্ট কৰি আছোঁ, যাতে তেনেকুৱা আমি অযথা সময় নষ্ট নকৰোঁ। দিনৰ ভাগত যদি আপোনালোকে মোৰ দৰে যদি 4 পৰা 5 ঘণ্টা আপোনালোকে খেতিত অকণমান গুৰুত্ব দিয়ে, আপোনালোকে চাব বছৰেকত মিনিমাম আপোনালোকে 2 পৰা 3 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ ৰাস্তা বিচাৰি পাব। তো মই 2 গাড়ী গোবৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। কি ধৰণৰ মাটিত পটল লগাব, এতিয়া মই মূল কথালৈ আহিছোঁ। পটলৰ খেতি তাৰমানে কি হয়, যাতে পানী জমা হৈ নাথাকে, ওখ এঢলীয়া পলসুৱা হিউমাছ বেছি থকা মাটিত পটলৰ খেতিৰ বাবে বৰ উপযোগী। পটল যদি আপোনালোকে খেতি কৰে তেনেহ'লে হাইব্ৰিড জাতৰ পটলৰ খেতি আপোনালোকে কৰিব। লোকেল পটল যদি আপোনালোকে 1 বিঘা মাটিৰ পৰা 3 কুইণ্টেল 2 কুইণ্টেল উঠাই, হাইব্ৰিড পটল আপোনালোকে মিনিমাম 1 বিঘা মাটিৰ পৰা 10 কুইণ্টেল পটল আপোনালোকে উঠাব পাৰিব সপ্তাহ মূৰে মূৰে। পটল উঠোৱাৰ নিয়মে হ'ল এসপ্তাহ পিছে পিছে। চাওক মই এই হেৰি কৰিছোঁ, মেটেকা দি দিছোঁ। যেতিয়া গছখিনি ৰুইছিলোঁ, শিপাখিনি যেতিয়া ৰুইছিলোঁ তেতিয়া মই মেটেকা ওপৰত দি দিছিলোঁ। মাটিখিনি পূৰা ঠাণ্ডা হৈ থাকে। এতিয়া ধুনীয়াকৈ গছ ওলাইছে, মেটেকা পাৰ হৈ ওপৰত গজালি মেলিছে, ওপৰ ফালে উঠি আছে। লগতে মই জলকীয়াও দিছোঁ, চুলি আকাশী টেন। যথেষ্ট পৰিমাণে লাভালাভ আছে। 1 বিঘা মাটিৰ পৰা আপোনালোকে, মোৰ মোটামুটি 1.5 বিঘা মাটি আছে, সেইকাৰণে মই 2 গাড়ী গোবৰ পেলাইছোঁ। 1 বিঘা মাটিত আপোনালোকে যদি পাৰে 1 গাড়ী গোবৰ দিলেও হৈ যাব। তো মই প্ৰথমতে কৈছোঁ চুলি আকাশী টেন জলকীয়াৰ মাজে মাজে যে মই পটল লগাইছোঁ, এতিয়া চুলি আকাশী টেন জলকীয়া মই ডিষ্টেঞ্চ ৰাখিছোঁ 1.5 হাত। এটা গছৰ পৰা গছত ডিষ্টেঞ্চ 1.5 হাত, শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ 1.5 হাত ৰাখিছোঁ। আৰু পটল এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ ৰাখিছোঁ 4 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ ৰাখিছোঁ 5 ফুট 6 ফুট, এনেকৈ ৰাখিব পাৰিব। আপোনালোকে বেছিভাগ 4-5 ফুট ডিষ্টেঞ্চ ৰাখিলেই হৈ যাব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে হৈ আছে এতিয়াও, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। তো পটল খেতি কৰাৰ এতিয়া কিন্তু উত্তম সময় আহিছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3টা মাহৰ ভিতৰতে আপোনালোকে পটলৰ শিপা, পটলৰ লতি আপোনালোকে লগাব। 3 মাহ পিছৰ পৰাই, ধৰক এতিয়া বৰ্তমান ফেব্ৰুৱাৰী মাহ চলি আছে, মাৰ্চ, এপ্ৰিল মাহৰ পৰাই আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহি যাব, বিকা আৰম্ভ হৈ যাব। আপোনালোকে বিঘাই প্ৰতি 1 বস্তাকৈ আপোনালোকে চুপাৰ দি দিব। 10 পৰা 15 কিলো আপোনালোকে পটাছ দি দিব। আৰু
10-26 আপোনালোকে বিঘাই প্ৰতি 10 কিলো খটাই দিব। মাজে সময়ে আপোনালোকে জলসিঞ্চন কৰিব, মাটি যাতে শুকাই নাযায়। শুকাই গ'লে পটলৰ যিখিনি গছ লতিৰ পৰা যিখিনি ওলাব সেইখিনি শুকাই যোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে মই যিসকলে খেতিত পটলৰ লতিবোৰ লগাইছে এখেতক কৈছোঁ যে আপোনালোকে অন্তত পটলৰ যিখিনি মাটিত যিখিনি লগাইছে এয়া মেটেকা দি ঢাকি ৰাখিছে, সেইখিনিত মেটেকাৰ ওপৰেদি পানী সিঁচি দিব যাতে মেটেকা ভিজি থাকে। অলপ কেইদিনৰ ভিতৰতে চাব আপোনালোকৰ মেটেকা মাজত ফুটা কৰি ওপৰ ফালে পটলৰ শিপাখিনি ওলাই আছে। তো কথা হ'ল কি, পটল আটাইতকৈ লাভান্বিত হ'ব পৰা এক ধৰণৰ চব্জিৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে পটল, যাক আমি প্ৰথম স্থান দিয়া হৈছে। তো পটল বিকি মানুহে বছৰেকত 1 বিঘা মাটিৰ পৰা 3 পৰা 4 লাখ টকা ইনকাম কৰি আছে। তো আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতিত মনোযোগী হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু মাজে মাজে কি কৰিব লাগিব, পটলৰ এই শিপাবোৰ যে গজালি মেলিছে, এই গজালি মেলা পটলৰ এই শিপাৰ ওপৰত আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰিব লাগিব। পাৰিলে আপোনালোকে ডেলিগেট স্প্ৰে কৰিব। ডেলিগেট স্প্ৰে কৰিলে কি হ'ব, এই পোক তাৰমানে গছৰ পাতবিলাক কিছুমান সময়ত ফুলি যায়, কিছুমান সময়ত ৰঙা হৈ হেতাও পৰা হৈ যায়। তেতিয়া আপোনালোকে চাব, যেতিয়া ডেলিগেট স্প্ৰে কৰিব তেতিয়া আৰু পটলৰ পাতবিলাক একদম পুৰা চিকচিকীয়া হৈ থাকিব। তেতিয়া ধৰক অলপ কেইদিনৰ ভিতৰতে গছ উঠিব। আৰু গোবৰ সাৰ মই যি ধৰণে দিছোঁ আপোনালোকেও সেই ধৰণে দিব। মই 2 গাড়ী গোবৰ সাৰ খেতিত পেলাই দিছোঁ। আৰু যিবিলাক সাৰ আপোনালোকক দিবলৈ ক'লোঁ সেইবিলাক সাৰ আপোনালোকে খেতিত ইউজ কৰক। কেঁচু সাৰ বিঘাই প্ৰতি আপোনালোকে 1.5 কুইণ্টেলমান দিব পাৰিব। আৰু কথা হ'ল যে আপোনালোকে পটল খেতি কৰিছে ঠিকেই, কিন্তু কথা হ'ল পটল খেতিৰ নিয়ম কানুন আছে। আপোনালোকে পটলৰ খেতিত বিশেষকৈ তিৰোতা মানুহ যাতে বেছি সোমাই নাযায়, তিৰোতা মানুহৰ ছাঁ লাগি যায়। ধৰক পটলৰ খেতিত চাৰিওফালে বেৰ দি থ'ব লাগিব। মই ইয়াত 1.5 বিঘা মাটি পটল লগাইছোঁ। মই চাৰিওফালে লেট জালেদি পূৰা চাৰিওফালে ঘেৰ দি ৰাখিম। মানুহ খেতিৰ মাজত বেছি আপ ডাউন কৰিব নিদিব। আৰু কথা হ'ল কি, মাটি যাতে অম্লতা ভাল থাকে, মাটিৰ অম্লতা বেছি ভাল হ'লে পটল গছত পটল বেছি লাগিব। তো বন্ধুসকল, মোৰ ভিডিঅ'ছ আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি পাৰে আপোনালোকৰ যদি বেছি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীয়েও মোৰ ভিডিঅ'খিনি চাই কিনে যাতে খেতি বাতিত মনোযোগী হয়, তাৰে কামনাৰে আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।